আজি গৰু বিহু আৰু এই গৰু বিহুৰ আমাৰ পৰম্পৰাই হ'ল নিজৰ গৰু গাইজনীক নদীলৈ পুখুৰীলৈ আনি সুন্দৰভাৱে গা ধুওৱা আৰু মাহ হালধি সানি গৰুক গা ধুৱাই গৰুৰ শিঙত তেল দি আমি এটা আনন্দ অনুভৱ কৰোঁ। তাৰ লগে লগে আমি গা ধুৱাই দীঘলতি মাখিয়তিৰে কোবাই শ্ৰীবৃদ্ধি কামনা কৰোঁ, লাও বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰোঁ। আৰু এই দিনবিলাক আমাৰ কাৰণে শৈশৱৰ দিনলৈকে লৈ যায়। আজিকালি চহৰীয়া জীৱনত এই কামবিলাক বহুতে কৰিবলৈ সুবিধা নাপায়। গতিকে নলবাৰী জিলা ৰঙালী বিহুৱে এই পৰম্পৰা ৰক্ষা কৰি আহিছে, যাতে চহৰীয়া মানুহে এই কামসমূহত অংশগ্ৰহণ কৰিব পাৰে। গাঁও অঞ্চলততো যাৰ ঘৰত গৰু আছে তেওঁলোকেতো এই কামবিলাক কৰিয়ে থাকে। গতিকে এই পৰম্পৰাৰ জৰিয়তে আমি অসমীয়া চহকী পৰম্পৰা ৰক্ষা কৰাৰ উপৰিও ভৱিষ্যতৰ দিনৰ আমাৰ গোটেই আনন্দময় দিনবিলাকক কাৰণে শুভেচ্ছা জনাওঁ, সকলোকে বিহুৰ শুভেচ্ছা জনাওঁ। আৰু মই এই পবিত্ৰ দিনত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এনেকুৱাতো শৈশৱত এনেকুৱা সদায় প্ৰতিটো বছৰে এইটো দিনৰ কাৰণে আমি ৰৈ থাকোঁ। এইটো আমাৰ কাৰণে এটা আনন্দৰ দিন। নিজৰ ঘৰৰ গৰুক গা ধুওৱা, তাক সেই ধৰণে আনন্দৰে দিন কটোৱা, এইবিলাকতো সকলোৰে শৈশৱৰ স্মৃতি। আজিকালি চহৰীয়া জীৱনত এইটো কমি গৈছে, কিন্তু গাঁও অঞ্চলত আজিও এই পৰম্পৰা ৰক্ষা কৰি আছে আৰু ইয়ালৈ আহি গ্ৰাম্য ৰাইজৰ লগত এই ধৰণে পৰম্পৰা ৰক্ষা কৰি আনন্দ অনুভৱ কৰিছোঁ। আজি গৰু বিহু আৰু এই গৰু বিহুৰ আমাৰ পৰম্পৰাই হ'ল নিজৰ গৰু গাইজনীক নদীলৈ পুখুৰীলৈ আনি সুন্দৰভাৱে গা ধুওৱা আৰু মাহ হালধি সানি গৰুক গা ধুৱাই গৰুৰ শিঙত তেল দি আমি এটা আনন্দ অনুভৱ কৰোঁ। তাৰ লগে লগে আমি গা ধুৱাই দীঘলতি মাখিয়তিৰে কোবাই শ্ৰীবৃদ্ধি কামনা কৰোঁ, লাও বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰোঁ। আৰু এই দিনবিলাক আমাৰ কাৰণে শৈশৱৰ দিনলৈকে লৈ যায়। আজিকালি চহৰীয়া জীৱনত এই কামবিলাক বহুতে কৰিবলৈ সুবিধা নাপায়। গতিকে নলবাৰী জিলা ৰঙালী বিহুৱে এই পৰম্পৰা ৰক্ষা কৰি আহিছে, যাতে চহৰীয়া মানুহে এই কামসমূহত অংশগ্ৰহণ কৰিব পাৰে। গাঁও অঞ্চলততো যাৰ ঘৰত গৰু আছে তেওঁলোকেতো এই কামবিলাক কৰিয়ে থাকে। গতিকে এই পৰম্পৰাৰ জৰিয়তে আমি অসমীয়া চহকী পৰম্পৰা ৰক্ষা কৰাৰ উপৰিও ভৱিষ্যতৰ দিনৰ আমাৰ গোটেই আনন্দময় দিনবিলাকক কাৰণে শুভেচ্ছা জনাওঁ, সকলোকে বিহুৰ শুভেচ্ছা জনাওঁ। আৰু মই এই পবিত্ৰ দিনত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এনেকুৱাতো শৈশৱত এনেকুৱা সদায় প্ৰতিটো বছৰে এইটো দিনৰ কাৰণে আমি ৰৈ থাকোঁ। এইটো আমাৰ কাৰণে এটা আনন্দৰ দিন। নিজৰ ঘৰৰ গৰুক গা ধুওৱা, তাক সেই ধৰণে আনন্দৰে দিন কটোৱা, এইবিলাকতো সকলোৰে শৈশৱৰ স্মৃতি। আজিকালি চহৰীয়া জীৱনত এইটো কমি গৈছে, কিন্তু গাঁও অঞ্চলত আজিও এই পৰম্পৰা ৰক্ষা কৰি আছে আৰু ইয়ালৈ আহি গ্ৰাম্য ৰাইজৰ লগত এই ধৰণে পৰম্পৰা ৰক্ষা কৰি আনন্দ অনুভৱ কৰিছোঁ।